মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা টু ফ্ৰেন্ডছ এণ্ড এ বিয়াৰ এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ বাকিবোৰ ভিডিঅ যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দি আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ চাবা। আজিৰ পাঠটোৰ নাম কি? টু ফ্ৰেন্ডছ এণ্ড এ বিয়াৰ। টু মানে হৈছে দুই, ফ্ৰেন্ডছ মানে বন্ধু, মানে দুজন বন্ধু, এণ্ড মানে হৈছে আৰু, এ বিয়াৰ মানে এটা ভালুক, বিয়াৰ মানে হৈছে ভালুক, মানে দুই বন্ধু আৰু এটা ভালুক। এইখন হৈছে পাঠৰ নাম। এইখন এখন ধুনীয়া সাধু হয়। মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম, তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। প্ৰথমে কি কৈছে? লেটছ ৰিড মানে বোলা আমি পঢ়ো। ইয়াত কি আছে? এ ৰেবিট নিবেলছ কেৰট। এ ৰেবিট মানে এটা শহাপহু, নিবেলছ মানে কুটি কুটি খায়, কেৰটছ মানে হৈছে গাজৰ, মানে এটা শহাপহুৱে গাজৰ কুটি কুটি খায়। তাৰপিছত এ বিয়াৰ স্নিপছ এ ধাৰ ফুট। এ বিয়াৰ মানে এটা ভালুক, স্নিপছ মানে শুঙে, স্নিপছ মানে কি? শুঙে। এ ধাৰ ফুট, ফুট মানে হৈছে খাদ্য, হাৰ মানে হৈছে তাইৰ, মানে এটা ভালুকে তাৰ খাদ্য শুঙি খায়। তাৰপিছত এ স্পাৰো পিক্স এট গ্ৰেইনছ। এ স্পাৰো মানে স্পাৰো মানে হৈছে ঘনচিৰিকা, এইটো হৈছে স্পাৰো। এ স্পাৰো মানে এটা ঘনচিৰিকা, পিক্স, পিক্স মানে হৈছে কি? ঠোঁটেৰে খোৱা, মানে এটা ঘনচিৰিকাই ঠোঁটেৰে খুটি খুটি খায়। এট গ্ৰেইনছ, গ্ৰেইনছ মানে হৈছে শস্য, মানে চাউল গম এইবোৰ হৈছে কি? গ্ৰেইনছ মানে শস্য, মানে এটা ঘনচিৰিকাই শস্য কেনেকৈ খায়? খুটি খুটি খায়। তাৰপিছত এ কেট লিক্স হাৰ পোচ। এ কেট মানে এটা বিলাই, এটা মেকুৰী, লিক্স, লিক্স মানে হৈছে চেলেকে, চেলেকি আছে, লিক্স মানে চেলেকে, হাৰ মানে তাইৰ, কি? পোচ, পোচ মানে হৈছে কি? মেকুৰী বা কুকুৰৰ আগফালৰ ঠেং দুটাক কি কয়? পোচ বুলি কয়, মানে এটা মেকুৰীয়ে তাইৰ ভৰি চেলেকে। তাৰপিছত এ কাউ চিউজ ইটছ ফুড। এ কাউ মানে এটা গাই গৰু, চিউজ মানে হৈছে চোবাই খোৱা, চোবাই খোৱা, চিউজ, ইটছ মানে ইয়াৰ, ফুড মানে হৈছে কি? খাদ্য, মানে এটা গাই গৰুৱে ইয়াৰ খাদ্য চোবাই খায়। তাৰপিছত এ বয় চিপছ এ কাপ অফ টি। এ বয় মানে এজন ল'ৰা, চিপছ মানে হৈছে কি? জুলীয়া বস্তু লাহে লাহে খালে কি কয় এইটোক? চিপছ। এ কাপ অফ টি মানে এক কাপ চাহ, মানে এজন ল'ৰাই মানে এক কাপ চাহ কি লাহে লাহে খাই আছে। তাৰপিছত লেটছ ৰিড এণ্ড শ্ব' দ্য একশ্যনছ মানে বোলা আমি পঢ়ো আৰু কৰি দেখুৱাও। এইবোৰ তোমালোকে মানে দেখাই দিব লাগিব। এইটো কি? চিউ, চিউ মানে হৈছে কি? চোবাই খোৱা। এইটো কি? স্নিপ, স্নিপ মানে হৈছে কি? শুঙা। এইটো পিক, পিক মানে হৈছে কি? খুটি খোৱা। লিক, লিক মানে হৈছে কি? চেলেকা। তাৰপিছত নিবেল, নিবেল মানে হৈছে কি? কুটি কুটি খোৱা। তাৰপিছত চিপ, চিপ মানে হৈছে কি? জুলীয়া বস্তু লাহে লাহে খালে সেইটোক কি কয়? চিপ। আমি যেনেকৈ চাহ খাওঁ এইটোক কি কয়? চিপ। তাৰপিছত কি কৈছে? লেটছ লিচেন টু এ ষ্টৰী অফ টু ফ্ৰেন্ডছ। লেটছ মানে বোলা আমি, লিচেন মানে শুনো, বোলা আমি শুনো, টু এ ষ্টৰী মানে এখন গল্প, ষ্টৰী মানে গল্প, অফ টু ফ্ৰেন্ডছ, টু মানে হৈছে দুই, ফ্ৰেন্ডছ মানে হৈছে বন্ধু, মানে বোলা আমি দুজন বন্ধুৰ এটা কাহিনী শুনো। প্ৰথমে কি কৈছে? অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেন্ডছ। অনুপ এণ্ড মানে আৰু, অনুপ আৰু টিপিন মানে অনুপ আৰু টিপিন ৱেৰ মানে আছিল, ফ্ৰেন্ডছ মানে বন্ধু, মানে অনুপ আৰু টিপিন কি আছিল? বন্ধু আছিল। তাৰপিছত ওৱান মৰ্ণিং মানে এদিন ৰাতিপুৱা, মৰ্ণিং মানে হৈছে কি? ৰাতিপুৱা। দে হেড টু গ', দে মানে হৈছে সিহঁত, হেড টু গ' মানে যাবলগীয়া হৈছিল, টু এ ভিলেজ, ভিলেজ মানে হৈছে গাঁও, মানে এদিন ৰাতিপুৱা সিহঁতে গাঁৱলৈ যাবলগীয়া হৈছিল। বাট দে হেড টু ক্ৰছ, বাট মানে হৈছে কিন্তু, দে মানে হৈছে সিহঁত, হেড টু ক্ৰছ মানে সিহঁতৰ ক্ৰছ কৰিবলগীয়া হৈছিল, ক্ৰছ মানে হৈছে কি? অতিক্ৰম কৰা। এ বিগ ফৰেষ্ট, বিগ মানে হৈছে ডাঙৰ, ফৰেষ্ট মানে হৈছে হাবি, এ বিগ ফৰেষ্ট মানে এখন ডাঙৰ হাবি, অন দেয়াৰ ৱে, অন দেয়াৰ ৱে, ৱে মানে পথত, দেয়াৰ মানে সিহঁতৰ,
মানে সিহঁতৰ পথত এখন ডাঙৰ হাবি অতিক্ৰম কৰিবলগীয়া হৈছিল। দ্য ফৰেষ্ট ৱাজ ফুল অফ ৱাইল্ড এনিমেল। দ্য ফৰেষ্ট মানে হাবিখন, ফৰেষ্ট মানে হৈছে কি হাবি, ৱাজ মানে আছিল, ফুল অফ মানে পৰিপূৰ্ণ ভৰ্তি, কিহেৰে ভৰ্তি? ৱাইল্ড মানে হৈছে বনৰীয়া, আৰু এনিমেলছ মানে হৈছে জন্তু, মানে হাবিখন বনৰীয়া জন্তুৰে ভৰ্তি আছিল, মানে পৰিপূৰ্ণ আছিল। আই এম এফ্ৰাইড অফ ৱাইল্ড এনিমেলছ। এফ্ৰাইড মানে ভয় খোৱা, এফ্ৰাইড মানে কি? ভয় খোৱা। অফ ৱাইল্ড মানে হৈছে বনৰীয়া, এনিমেলছ মানে হৈছে জন্তু, মানে মই বনৰীয়া জন্তুক ভয় খাওঁ। ছেইড অনুপ, ছেইড মানে কৈছিল, মানে অনুপে কৈছিল যে মই বনৰীয়া জন্তুক ভয় খাওঁ। তাৰপিছত ডোন্ট বি এফ্ৰাইড। এফ্ৰাইড মানে হৈছে ভয় খোৱা, ডোন্ট বি এফ্ৰাইড মানে ভয় নাখাবা। ইফ ইউ আৰ ইন ডেঞ্জাৰ, ইফ মানে যদি, ইউ মানে তুমি, আৰ ইন ডেঞ্জাৰ, ডেঞ্জাৰ মানে বিপদ, মানে যদি তুমি বিপদত পৰা, আই উইল হেল্প ইউ মানে মই তোমাক সহায় কৰিম, হেল্প মানে সহায় কৰা। আই প্ৰমিছ মানে মই প্ৰতিজ্ঞা কৰোঁ। ছেইড টিফিন মানে টিফিনে কৈছিল যদি তুমি বিপদত পৰা তেনেহ'লে মই তোমাক সহায় কৰিম, মই প্ৰতিজ্ঞা কৰিলোঁ। অনুপ ৱাজ ভেৰি হেপী টু হেয়াৰ হোৱাট টিফিন ছেইড। অনুপ ৱাজ মানে আছিল, অনুপ আছিল, ভেৰি মানে বৰ, হেপী মানে সুখী, টু হেয়াৰ মানে শুনিবলৈ পায়, হোৱাট মানে যিটো, টিফিন ছেইড মানে টিফিনে কৈছিল, মানে টিফিনৰ কথা শুনি অনুপ বৰ সুখী হৈছিল। হোৱাট এ গুড ফ্ৰেণ্ড ইউ আৰ। ফ্ৰেণ্ড মানে হৈছে বন্ধু, গুড মানে হৈছে ভাল, ইউ আৰ মানে তুমি হয়, মানে তুমি কিমান ভাল বন্ধু। হি ছেইড তেওঁ কৈছিল, মানে অনুপে কৈছিল। ছাডেনলি এ বিগ ব্লেক বিয়াৰ কেম আউট অফ দ্য ফৰেষ্ট। ছাডেনলি মানে হৈছে কি হঠাতে, এ বিগ মানে এটা ডাঙৰ, বিগ মানে ডাঙৰ, ব্লেক মানে হৈছে কলা, বিয়াৰ মানে হৰিণ, কেম মানে হৈছে আহিছিল, আউট মানে বাহিৰত, কেম আউট মানে বাহিৰলৈ ওলাই আহিছিল, অফ দ্য ফৰেষ্ট মানে হৈছে হাবি, মানে হাবিৰ পৰা, মানে হঠাতে এটা ডাঙৰ কলা ভালুক হাবিৰ পৰা বাহিৰলৈ ওলাই আহিছিল। অনুপ এণ্ড টিফিন ৱাজ ফ্ৰাইটেণ্ড। অনুপ আৰু টিফিনক ভয় খুওৱা হৈছিল, মানে ভালুকটোৱে অনুপ আৰু টিফিনক ভয় খুৱাইছিল। ফ্ৰাইটেণ্ড মানে হৈছে কি? ফ্ৰাইটেণ্ড মানে ভয় খাইছিল। তাৰপিছত টিফিন ফৰগট অল এবাউট হিজ প্ৰমিছ। টিফিন ফৰগট মানে হৈছে পাহৰি গৈছিল, অল মানে সকলো, এবাউট মানে বিষয়ে, হিজ মানে তেওঁৰ, প্ৰমিছ মানে হৈছে প্ৰতিজ্ঞা, মানে টিফিনে তেওঁৰ সকলো প্ৰতিজ্ঞা পাহৰি গৈছিল, মানে টিফিনে যে অনুপক কৈছিল যে তোমাৰ বিপদ হ'লে মই তোমাক সহায় কৰিম, টিফিনে পাহৰি গৈছিল। হি ৰেন এণ্ড ক্লাইম্বড আপ এ টল ট্ৰী। হি মানে হৈছে তেওঁ, মানে টিফিনে, ৰেন মানে দৌৰিছিল, এণ্ড মানে আৰু, ক্লাইম্বড আপ মানে বগাই ওপৰলৈ উঠিছিল, এ টল ট্ৰী, এ টল মানে হৈছে ওখ, ট্ৰী মানে হৈছে গছ, মানে তেওঁ দৌৰি গৈছিল আৰু এটা ওখ গছত মানে বগাই উঠিছিল। এই ছবিখনত চোৱা, এইটো হৈছে কোন? এইটো হৈছে টিফিনে অনুপক এৰি দৌৰি গৈছিল আৰু গছৰ ওপৰত উঠিছিল। তাৰপিছত অনুপ ডিড নট ন' হাউ টু ক্লাইম্ব এ ট্ৰী। অনুপ ডিড নট ন' মানে হৈছে জানা, ডিড নট ন' মানে হৈছে নাজানিছিল, হাউ টু ক্লাইম্ব মানে হাউ টু মানে কেনেকৈ, ক্লাইম্ব মানে বগাই মানে উঠে, এ ট্ৰী মানে এটা গছত, মানে অনুপে কেনেকৈ গছত উঠে সেইটো নাজানিছিল, মানে গছত উঠিব নোৱাৰিছিল। বাট হি ৰিমেম্বাৰ্ড হোৱাট হিজ পেৰেণ্ট হেড ছেইড টু হিম। বাট মানে কিন্তু, হি মানে হৈছে তেওঁ, ৰিমেম্বাৰ্ড মানে মনত কৰিছিল, মানে মনত পৰিছিল, মনত পেলাইছিল। হোৱাট হিজ পেৰেণ্ট, হোৱাট মানে হৈছে যিটো, হিজ মানে হৈছে তেওঁৰ, পেৰেণ্টছ মানে হৈছে মা দেউতা, হেড ছেইড মানে কৈছিল, ছেইড মানে হৈছে কৈছিল, টু হিম মানে তেওঁক, কিন্তু তেওঁ তেওঁৰ মা দেউতাই কোৱা কথা মনত পেলাইছিল। এ বিয়াৰ নেভাৰ টাচেছ এ ডেড মেনছ বডি। এ বিয়াৰ মানে এটা ভালুক, নেভাৰ মানে কেতিয়াও নকৰে, টাচেছ মানে স্পৰ্শ নকৰে, ডেড মানে হৈছে মৃত, মেনছ মানে হৈছে মানুহৰ, বডি মানে হৈছে শৰীৰ, মানে এটা ভালুকে মৃত মানুহৰ শৰীৰ
টাচ নকৰে মানে স্পৰ্শ নকৰে এইটো অনুপক তেওঁৰ মা দেউতাই বহুত দিন আগতে কৈছিল সো অনুপ লে ডাউন অন দা গ্ৰাউণ্ড এজ ইফ হি ৱাজ ডেড সো মানে হৈছে গতিকে অনুপ লে ডাউন মানে শুই পৰিছিল মানে তলত শুই পৰিছিল অন দা গ্ৰাউণ্ড মানে মাটিত এজ ইফ যেন হি ৱেৰ ডেড মানে তেওঁ মৰি গৈছিল মানে অনুপে মাটিত শুই পৰিছিল আৰু মৰাৰ ভাও ধৰিছিল এই ছবিখনত তোমালোকে চোৱা তাৰপিছত দা বিয়াৰ কেম টু অনুপ দা বিয়াৰ মানে ভালুকটো কেম মানে আহিছিল টু অনুপ মানে অনুপৰ ওচৰলৈ এণ্ড স্নিফ্ট এট হিম আৰু স্নিফ্ট মানে শুঙিছিল এট হিম মানে তেওঁক শুঙিছিল তাৰপিছত দা বিয়াৰ থট ডেট অনুপ ৱাজ ডেড দা বিয়াৰ মানে ভালুকটো থট মানে হৈছে ভাবিছিল মানে ভালুকটোৱে ভাবিছিল ডেট যে অনুপ ৱাজ ডেড মানে হৈছে মৃত মানে অনুপ মৰি গৈছিল সো ইট স্লোলি মুভড এৱে এণ্ড ডিসএপিয়াৰ্ড ইনটু দা ফৰেষ্ট সো মানে গতিকে ইট মানে মানে ভালুকটো স্লোলি মানে লাহে লাহে মুভড এৱে মানে দূৰত আঁতৰি গৈছিল এৱে মানে আঁতৰত এণ্ড মানে আৰু ডিসএপিয়াৰ্ড মানে অদৃশ্য হৈ গৈছিল ইনটু দা ফৰেষ্ট মানে হৈছে হাবি ইনটু দা ফৰেষ্ট মানে হাবিৰ মাজত অদৃশ্য হৈ গৈছিল টিপিন নাও ক্লাইম ডাউন দা ট্ৰি টিপিন নাও মানে হৈছে এতিয়া ক্লাইম ডাউন মানে নামি আহিছিল দা ট্ৰি মানে গছ মানে এতিয়া টিপিনে গছৰ পৰা নামি আহিছিল হি ৱান্টেড টু নো হোৱাট দা বিয়াৰ ডিড টু অনুপ হি মানে হৈছে তেওঁ মানে টিপিন ৱান্টেড মানে বিচাৰিছিল টিপিনে বিচাৰিছিল টু নো মানে জানিবলৈ নো মানে হৈছে জনা টু নো মানে জানিবলৈ হোৱাট মানে কি দা বিয়াৰ মানে ভালুকটো ডিড টু অনুপ মানে অনুপক ভালুকটোৱে কি কৰিছিল টিপিনে জানিব বিচাৰিছিল হি ছেড হি মানে হৈছে তেওঁ ছেড মানে হৈছে কৈছিল মানে টিপিনে কৈছিল হোৱাট ডিড দা বিয়াৰ ডু মানে ভালুকটোৱে কি কৰিছিল ডিড দা বিয়াৰ টেল ইউ সামথিং মানে ভালুকটোৱে তোমাক কিবা কৈছিল নেকি অনুপ ৰিপ্লাইড অনুপে উত্তৰ দিছিল ৰিপ্লাইড মানে উত্তৰ দিছিল দা বিয়াৰ টল্ড মি দা বিয়াৰ মানে ভালুকটো টল্ড মানে কৈছিল মি মানে মোক মানে ভালুকটোৱে মোক কৈছিল নেভাৰ ট্ৰাষ্ট নেভাৰ মানে কেতিয়াও নকৰিবা ট্ৰাষ্ট মানে হৈছে বিশ্বাস সামন মানে হৈছে কাৰোবাক হু মানে যিজনে ডাজ নট হেল্প ইউ ডাজ নট মানে নকৰে হেল্প মানে সহায় ইউ মানে হৈছে তোমাক মানে অনুপে উত্তৰ দিছিল যে ভালুকটোৱে মোক কৈছিল যিজনে তোমাক বিপদত সহায় নকৰে তুমি তাক বিশ্বাস নকৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গল্পখন শুনি কি বুজিলা যে যিজন বন্ধুৱে তোমাক বিপদত সহায় নকৰে তোমালোকে তাৰ পৰা সদায় আঁতৰত থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅটো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ